মুখ্যমন্ত্ৰী মহোদয়ৰ কথা অতি স্পষ্ট যে জুবিন গাৰ্গক আমি মৰ্যাদা সহকাৰে কায়িকভাৱে বিদায় দিছোঁ আৰু ন্যায়পালিকাৰ পৰা ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ কাকো কৰিবলৈ নিদিওঁ। ন্যায় প্ৰাপ্তি আমাৰ প্ৰধান লক্ষ্য। সমান্তৰালভাৱে শ্ব' মাষ্ট গ' অন। সমান্তৰালভাৱে যিদৰে আপোনালোকে এই ভিডিঅ' ইনজেষ্ট কৰিব লাগিব, হাজাৰ বাধা বিঘিনি শিলগুটিৰ মাজতো আপোনালোকে নিউজ যিদৰে কৰিছে, ঠিক সেইদৰে জুবিনৰ প্ৰতিমূৰ্তি কোনো ভাস্কৰে এতিয়া নিৰ্মাণ কৰি আছে। ঠিক সেইদৰে আমিও যিখিনি সমাজৰ বাবে কৰিবলগীয়া কাম কৰি আছোঁ, তাৰ মাজতে এয়াৰ দিয়ে চাকৰিও ৩৬,০০০ মানুহে চাকৰি পালে। গতিকে সকলো কাম চলি থাকিব, সমান্তৰালভাৱে ন্যায়ৰ কথা চলি থাকিব। আৰু যে তৃতীয় পক্ষ, কাৰ প্ৰৰোচনাত মই নকওঁ, ৰাইজে ইতিমধ্যে তেওঁলোকক ধৰাই পেলাইছে। মানুহৰ বিভিন্ন ন্যস্ত স্বাৰ্থ জড়িত মহলৰ চক্ৰান্তত এই যে ফ্ৰিঞ্জ এলিমেণ্টবিলাক জুবিন অনুৰাগী ভিৰৰ মাজত সোমাই পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰা দেখা যায়, তৃতীয় পক্ষ বুলি যাক সকলোৱে কয়, তেনেকুৱা পক্ষৰ পৰা আমিও সাৱধান থাকিব লাগিব, আমি সচেতন হ'ব লাগিব। আৰু আমি ভাবোঁ যে আৰক্ষীয়ে তেওঁলোকক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে, ন্যায়পালিকাই। আৰু আটাইতকৈ ডাঙৰ কথা, তাৰ পিছৰ ভিডিঅ'টোত মোক গালি পাৰিছে, মায়াবিনী ৰাতিৰ বুকুত গোৱা নাই। মই কি বুলি কওঁ, মোৰ ৩৫ বছৰ পুৰণি বন্ধু, তাত মই নিজে ৰিচিভ কৰিছোঁ তেওঁৰ কায়িক দেহ। তাত তেওঁৰ আটাইতকৈ নিকট বন্ধুজনে তাত গান গাবনে নাগায়। তাত আন মানুহৰ দৰে প্ৰত্যেক মানুহৰ শোক কৰাৰ কথাবিলাক বেলেগ বেলেগ। মই তাত কেনেকৈ কান্দিম নে নাকান্দিম, আজি পৰ্যন্ত এটোপালো চকু পানী ওলোৱা নাই। তেতিয়া মোৰ বন্ধু শুই আছে তাত নিথৰ হৈ। হয়তো সেই সময়ত মই মায়াবিনী ৰাতি বুকুত গান গাব নোৱাৰোঁ, মই আজিলৈকে হয়তো গোৱাই নাই কিজানি, মই ক'ৰবাত যদি নিজে ওলাই আহিছে মই নাজানো। তেওঁৰ নিকট বন্ধুজনে গাব পৰা নাই গানটো। সেইটোলৈ মোক কংগ্ৰেছে কি কৰিছে, গোল এটা দি এনেকৈ দিছে যে এইজনলৈ মন কৰক, ইমান অহংকাৰী, মায়াবিনী গানটো গোৱা নাই। মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ড শুই আছে তাত গাম নে নাগাম, কংগ্ৰেছৰ মানুহৰ মতে মই তাত তেওঁলোকৰ ডিজাইন মতে তেওঁলোকে বিচাৰ ধৰণে মই শোক প্ৰকাশ কৰিম নেকি? আমিহে জানো। কাইলৈ পৰহিলৈ যিবিলাকে ফেচবুকত লিখিছে তেওঁলোকে পাহৰি যাব জুবিন গাৰ্গক। মৃত্যু পৰ্যন্ত এই বিষ আমি বুকুত কঢ়িয়াই লৈ ফুৰিম, হাজাৰ লাখ অনুৰাগীৰ দৰে। গতিকে এইবিলাকত ৰাজনীতি নহয়। মানে মই হাঁহি মেনে কান্দিব লাগিছে যে পবিত্ৰই মায়াবিনী গোৱা নাই। কি ক'ম আৰু, আপোনালোকক নমস্কাৰ। তেওঁলোকক এই বিষয়টো এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিছে বুলি আমি আপোনালোকৰ সংবাদ মাধ্যমতে গম পাইছোঁ। এতিয়া কেতিয়াবা কি হয়, কিছুমান আধা টুকুৰাকৈ আহে ভিডিঅ', কেতিয়াবা বেলেগ দৃষ্টিকোণৰ পৰা আহে। গতিকে আমি যিহেতু প্ৰত্যক্ষদৰ্শী নহয়, আমি তাত নাই বা গোটেই ভিডিঅ'টো আদিৰ পৰা অন্তলৈকে আমি দেখা নাই, গতিকে কমেণ্ট দিয়াটো যুগুত নহ'ব এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে। কিন্তু যিয়ে নহওক, আৰক্ষীয়ে যদিহে নীতি বহিৰ্ভূতভাৱে লাঠিচালনা কৰিছে, তেওঁ নিশ্চিতভাৱে তেওঁ যি শাস্তি পাব লাগে সেইটো পাব, নীতি বহিৰ্ভূত কাম কৰিলে। ঠিক সেইদৰে জুবিন গাৰ্গৰ এটা গানো নাজানে, জুবিন গাৰ্গৰ বিষয়ে নাজানে, তেনেকুৱা মানুহ আহি শিল মাৰিছে, কৰাই থৈছে। মই আপোনালোকৰ সংবাদ মাধ্যমত দেখিছোঁ, তেওঁ বোলে জুবিন গাৰ্গক ভালকৈ নাজানেই, 4টা নে এটা গানো ক'ব পৰা নাই, কি হৈছে একো নাজানে। তেনেধৰণৰ কিছুমান এলিমেণ্ট বা তেনেধৰণৰ মানুহো জুবিন অনুৰাগীৰ মাজত সোমাই পৰিৱেশ বিনষ্ট কৰিছে নেকি? তেনেকুৱা মানুহো শাস্তি পাব লাগে। গতিকে আমি ভাবোঁ তদন্তত এইবিলাক কথা সময়ে স্পষ্ট হৈ আহে আৰু মানুহবিলাকে যাৰ যি শাস্তি পাব লাগে তেনেকুৱা পাই আহে। গতিকে পুলিচ বিষয়াগৰাকীৰ কথাও নকওঁ মই, যিহেতু এইটো তদন্তৰ আওতাত আছে। আৰু এনেধৰণৰ ফ্ৰিঞ্জ এলিমেণ্ট যিবিলাক আছে, যিবিলাকে জুবিন প্ৰেম, আমাৰ মানুহবিলাকৰ আৱেগ, মৰম আৰু শ্ৰদ্ধাৰ আঁৰ লৈ এই শিলগুটি দলাই দিয়া, কিবা এটা ভাঙি দিয়া, জ্বলাই দিয়া, এইবিলাকতো অসমৰ বা ভাৰতৰ সংস্কৃতি নহয়। এইবিলাক কৰা মানুহো শাস্তি পাওক। আৰু খালি এটাই কথা কওঁ, এনেধৰণৰ কথা ওলাইছে যেতিয়া এটা দলৰ এগৰাকী নেতাই কৈছে যে আমি ধৈৰ্য ধৰি আছোঁ, অসমৰ মানুহে ধৈৰ্য ধৰি আছে, ঘৰ দুৱাৰ জ্বলাই দিয়া হয়, দোকান পোহাৰ ভাঙি দিয়া হয়, গাড়ী জ্বলাই দিয়া, এনেকুৱা ধৰণৰ প্ৰৰোচনামূলক কথা, মই নামটো কৈ দিছোঁ, গৌৰৱ গগৈ যেনেকৈ কৈছে, এইবিলাক কথা এইটো সময়ত পাতিব নাপায়। আমি ভাবোঁ যে জুবিন গাৰ্গ প্ৰতিগৰাকী মানুহৰ নিজৰ আপোন শিল্পী। তাত AGP BJP কংগ্ৰেছ বুলি নাই। তাত মই বা মোৰ বিজেপিৰ ল'ৰা এটা বা মোৰ সন্মুখত থকা সংবাদসেৱীসকলে প্ৰাণৰ শিল্পী জুবিনক যিমান ভাল পায়, যুৱ কংগ্ৰেছৰ ল'ৰা এজন বা NSUৰ ল'ৰাজনক সমানে ভাল পায়। তাত বোলে মই 50 বেছি ভাল পাওঁ, তেওঁ কম পাল, এনেকুৱা নহয়। যুৱ কংগ্ৰেছৰ ল'ৰাজনো ভাল পায়, NSUৰ ল'ৰাজনো ভাল পায়। গতিকে ইয়াত ৰাজনীতিৰ কথা নাহে। ইয়াত সকলোৱে আমি জুবিন গাৰ্গক মৰ্যাদা সহকাৰে বিদায় দিছোঁ, আমি ন্যায়ৰ অপেক্ষাত আছোঁ। তেওঁক আমি আজীৱন জীয়াই ৰাখিম আমাৰ বুকুত। আমি নাথাকিলেও তেওঁ নিজেই জীয়াই থাকিব, তেওঁৰ সৃষ্টিৰাজিৰে। কিন্তু ইয়াত আকৌ পলিটিক্স কৰা, ইয়াৰ ভেজালৈ এটা পৰিৱেশ বিনষ্টকাৰী কথা কোৱা, মিছা কথাৰ প্ৰচাৰ চলোৱা, দোকান ভাঙি দিম, জ্বলাই দিম, গাড়ী ভাঙি দিম, এইবিলাক কথাত উৎসাহ যোগোৱা, এইবিলাক কৰিব নাপায়। কাৰণ জুবিন গাৰ্গ এইবিলাকৰ পৰা সম্পূৰ্ণ সযোজন আঁতৰৰ ব্যক্তি।